মিত্ৰতা নহয়, কথাত গতা খালে অখিল গগৈয়ে। ৰাইজৰ দলৰে মিত্ৰতাক লৈ গৌৰৱে দিলে কিহৰ ইংগিত? বিৰোধী মিত্ৰতাত নাথাকিব নেকি ৰাইজৰ দল? অখিল গগৈক লৈ এতিয়া আগৰ দৰে পজিটিভ নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অসমীয়াত এষাৰ কথা আছে, কথাত বতা পায়, কথাত গতা খায়। আজি অতদিনৰে পৰা বিৰোধী মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত নিজকে হৰ্তা কৰ্তা বিধাতা বুলি ভবা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অৱশেষত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত কথাত গতা খোৱা যেনহে অনুমান হৈছে। কি হ'ব বিৰোধী দলৰ মিত্ৰতা? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই প্ৰশ্ন অধিক তীব্ৰতৰ হৈ পৰিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলৰে মিত্ৰতাৰ প্ৰসংগটো ক্ৰমাৎ আগবাঢ়িছে যদিও, গতি লৈছে যদিও, বিৰোধী মিত্ৰজোঁটৰ হৰ্তা কৰ্তা বিধাতা হ'বলৈ যোৱা ৰাইজৰ দলৰ ক্ষেত্ৰত থমকি ৰৈছে। অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ মিত্ৰতা বিশেষকৈ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে যদিও ৰাইজৰ দলৰে বুজাবুজি ক্ৰমাৎ জটিল হৈ পৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰতাৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষাৰত হৈ আছে যদিও কেইখনমান আসনক লৈ কংগ্ৰেছৰে ঐক্যমতত উপনীত হ'ব পৰা নাই। আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মতানৈক্য চলি থকাৰ মাজতে বুধবাৰে গুৱাহাটীত এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰাইজৰ দলৰে মিত্ৰতাৰ ক্ষেত্ৰত অসহায় অনুভৱ গৌৰৱ গগৈৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, তেওঁ আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কয়। তেওঁৰ দৰে মিডিয়াত কথা কোৱাৰ আমাৰ অভ্যাস নাই। সেইটো আমাৰ পৰম্পৰা নহয়। আনুষ্ঠানিকভাৱে ভালদৰে বহি আলোচনা কৰি কথাবোৰৰ গোপনীয়তা বাহাল ৰাখি আমি কথাবোৰ কওঁ। আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি চলো। এতিয়ালৈকে কোন কেইটা দলৰ লগত কোন কেইখন আসনৰ ওপৰত আলোচনা হৈছে সেই কথাই মই কোৱা নাই। মিডিয়াত তেনেদৰে কথা কোৱা আমাৰ পৰম্পৰা নহয় আৰু অভ্যাসো নাই। আপোনালোকে জানে আমি কোনকেইটা দলৰ লগত আমি আলোচনা কৰি আছো, আপোনালোকেও ভালদৰে জানে। আমি এটা ভাল পৰিস্থিতিত, ভাল পৰিৱেশত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম, কিন্তু সকলোৱে মিডিয়াটো চৰ্চা হৈ আছে। অলপ ক'ৰবাত অলপ আসনত অলপ ক'ৰবাত বঢ়াইকে কৈছে, ক'ৰবাত কমাই কৈছে। সেইকাৰণে এনেধৰণৰ বাতৰিৰ ওপৰত মানে স্পষ্টীকৰণ দিয়াতকৈ হয়, বিভিন্ন দলৰ লগত আমাৰ ইতিমধ্যে আলোচনা সম্পন্ন হ'ল। মই সেই দলৰ নেতৃত্বক মই আৰু তেওঁলোকৰ দলৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলৰ নেতাসকল যিসকলে আমাৰ কথাবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত বহুত তেওঁলোকে আগভাগ ল'লে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনুষ্ঠানিকভাৱে আমি পিছত মই কৈছোঁ ইতিমধ্যে যে আমাৰ সম্পন্ন হৈ যোৱাৰ পিছত আমি কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ। আৰু কিয় এটা দলৰ লগত আধৰুৱা হৈ আছে, কি প্ৰথম পৰ্যায়ৰ পৰা আজি পৰ্যায়লৈকে কেনেদৰে আমি আগবাঢ়ি গৈছোঁ আৰু আজি তাৰিখত এই পৰ্যায়ত আমি আছোঁ, এইখিনিও আমি অৱগত কৰাইছোঁ। আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰাও আমি কিছু মাৰ্গদৰ্শন আমি এই সম্পৰ্কত পাম, মই আশা কৰোঁ। চাওক, তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই, সেইটো আমাৰ পৰম্পৰা নহয়। আমি চব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকৈ বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ। অখিল গগৈৰ প্ৰসংগত গৌৰৱ গগৈয়ে পুনৰ কয়, তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যিজন বিধায়কক কংগ্ৰেছ দলে নিলম্বিত কৰিছে। তেনেকুৱা এজন বিধায়কক লৈ তেওঁ টিকট দিয়া বুলি আমি মিডিয়াত জানিব পাৰিছোঁ। আন এজন বিধায়কক লৈছে যিজনক লৈ আমাৰ দলৰ বহু অভিযোগ আছিল। তেওঁ সেইজনক নিজৰ দলত লৈ প্ৰাৰ্থী হিচাপে আগবঢ়াব বিচাৰিছে। গতিকে এনেকুৱা পৰিৱেশ পৰিস্থিতি আমি বহু দিনৰে পৰা চাই আছোঁ। ইয়াতকৈ বেছি মই নাভাবোঁ। এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিতহে মই দিছোঁ। অখিল গগৈৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে আৰু কয় যে ৰাইজে কি ভাবিব মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। ৰাইজে সকলো কথা জানে আৰু বুজি পায়। মই নাভাবোঁ যে মোৰ কোৱাৰ অধিকাৰ আছে। ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ শক্তি বেছি। পঞ্চায়ত নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত সকলোৱে দেখিছে। গৌৰৱ গগৈয়ে লগতে কয় যে বিভিন্ন দলৰ লগত আমাৰ বুজাবুজি সম্পন্ন হৈছে, কেৱল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে। ৰাইজৰ দলৰ লগত কথাবোৰ আনুষ্ঠানিক হোৱা নাই। আজিও মই পজিটিভ হৈ আছোঁ। মিত্ৰতা হোৱাটো ভাল, কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে মই যিমান পজিটিভ আছিলোঁ, আজিৰ তাৰিখত মোৰ শক্তিটো ক'ৰবাত অলপ কমিছে। তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সকলোকে বুজাবলৈ চেষ্টা কৰিম যে কিয় সকলোকে লোৱাটো ভাল হ'ব। কিন্তু আজিলৈকে সেয়া সম্পূৰ্ণ হৈ উঠা নাই। আগৰ দৰে মোৰ মনটো এতিয়া সক্ৰিয় তথা পজিটিভ নহয়। মই পজিটিভ মানুহ, সকলোকে লোৱাটো ভাল হ'ব। ৰাইজে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব বিচাৰিছে, সেই কথা মই ভালদৰে জানো।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে লগতে কয় যে কংগ্ৰেছে নিলম্বন কৰা এজন বিধায়ক আৰু অভিযোগ থকা এজন বিধায়কক আমাৰ সতীৰ্থ এজনে লৈছে। এই কথাটোৱে কি বুজায় আমিও ভালদৰে বুজিব পৰা নাই, সেইকাৰণে আমি আমাৰ দলৰ নেতৃত্বকো বুজাব পৰা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে লগতে কয়, ইতিমধ্যে আলোচনা সম্পন্ন হোৱাৰ প্ৰতিবেদন আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছোঁ। আজিৰ তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে, সেই কথাও আমি জনাইছোঁ। সকলোখিনি সম্পন্ন হ'লে আমি সকলোকে জনাম। বিভিন্ন দলৰ লগত আলোচনা সম্পন্ন হৈছে। গৌৰৱ গগৈৰ কথাৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে ৰাইজৰ দলৰে মিত্ৰতা সন্দৰ্ভত তেওঁ অসহায় অনুভৱ কৰিছে। বিশেষকৈ অখিল গগৈৰ কাৰ্যকলাপে এক প্ৰকাৰ বিমূৰত পেলাইছে গৌৰৱ গগৈক। সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা। এতিয়াও চাওক, মই কোনকেইটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকেইটাই মই কোৱা নাই, বা কোনকেইটা দলৰ লগত কোনকেইটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকেইটাও মই কোৱা নাই। সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই। তেওঁ কৈছে, সকলোৱে দেখিছেই যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে। এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে। আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল, বহুত অভিযোগ আছিল, সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে। তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ। আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ। মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ। ৰাইজে নিৰ্ধাৰিত কৰিব, মইতো ক'ব নোৱাৰোঁ যে ৰাইজে কি ভাবিব। ৰাইজৰ আগত এটা কথা, ৰাইজেও চব কথা জানে, ৰাইজেও চব কথা বুজি পায়, ৰাইজেও চব কথাখিনি চাই আছে। মই নাভাবোঁ যে মোৰ কোৱা অক্তিয়াৰ আছে বা অধিকাৰ আছে বা ইমান অভিজ্ঞতা আছে যে ৰাইজে কেনেদৰে বুজিব যে মই ক'ব পাৰিম। এইটো মই ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছোঁ। মই কৈছোঁতো আমাৰ বিভিন্ন লগত আমাৰ সম্পন্ন হ'ল, এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে, কথাবোৰ সম্পন্ন হোৱা নাই। আজিও মই কৈছোঁ, মই ইমান মানে মই কি কয় পজিটিভ হৈ আছোঁ যে হোৱাটো ভাল। কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ, আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে। তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব। মই শেষৰলৈকে পাম, কিন্তু আজিলৈকে যিহেতু সম্পন্ন হোৱা নাই, ক'ৰবাত ময়ো মনত অলপ মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈছিলোঁ, আজিৰ দিনটোত অলপ মই মনটো আগৰ দৰে নহয়। এনে পৰিস্থিতিত বিৰোধীৰ মিত্ৰতা হ'লেও ৰাইজৰ দল বিৰোধীৰ মিত্ৰতাৰ বাহিৰত থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।